স্লোপ অফ এ লাইন কাক কোৱা হয় স্লোপ মানে কি কিমান ইনক্লাইন হৈ আছে কিমান হালি আছে ঠিক আছে সো হেতু বস্তু আমি গম পাওঁ স্লোপ অফ এ লাইন কাক কোৱা হয় বস্তুটো কিমান হালি আছে এতিয়া হালি থকা বস্তুটো কিহৰ ওপৰত মানে কোনোবা এটা ৰেফাৰেন্স এক্সিস থাকিব লাগিব এই ৰেফাৰেন্স এক্সিস হৈছে x এক্সিস ওকে সো x এক্সিসৰ লগত যিকোনো এটা ষ্ট্ৰেইট লাইন ধৰা এনেকা লাইন হ'ব পাৰে এনেকাও হ'ব পাৰে ওকে এনেকাও হ'ব পাৰে ই একচুয়ালি কিমান এংগল ইনক্লাইন হৈ আছে পজিটিভ ডাইৰেকশন অফ x এক্সিস তাক কি বুলি কোৱা হয় স্লোপ বুলি কোৱা হয় তে এই লাইনডাল কিমান হালি আছে পজিটিভ x এক্সিসৰ লগত কিমান ঠিক আছে সো ইয়াৰ যেটো থিটা এংগল হ'ব এই থিটা এংগলটোৰ এই যেটো থিটা এংগল আছে এই থিটা এংগলটোৰ tan থিটা ভ্যালুটো কি বুলি কোৱা হয় স্লোপ আৰু এটো কি ৰিপ্ৰেজেন্ট কৰা হয় m এৰা ৰিপ্ৰেজেন্ট কৰা হয় ঠিক আছে সো tan থিটা যেটো ভ্যালু হয় এটো কি বুলি কোৱা হয় স্লোপ বুলি কোৱা হয় ঠিক আছে সো এতিয়া যদি দুটা পয়েন্ট দিয়া থাকে ওকে দুটা পয়েন্ট দিয়া আছে ধৰা এবিলা বস্তু আগতে তোমালোকে পাইছা মানে ইমান বেছিকে কৈ নাথাকো x1 y1 দুটা পয়েন্ট দিয়া আছে আৰু এফালে কি দিয়া আছে q x2 y2 দুটা পয়েন্ট দিয়া আছে তেলে এই পয়েন্টৰ স্লোপ কিমান হ'ব দুটা পয়েন্ট দিয়া আছে এই স্ট্ৰেইট লাইনৰ স্লোপ কিমান হ'ব tan থিটা তো হ'ব tan থিটা মানে কি আমি যদি ইয়াতে যদি এটা প্যাৰালাল লাইন না যদি এটা ড্ৰ কৰো তেতিয়াহলে ঠিক আছে এই এংগলটো যদি থিটা হয় এই এংগলটো থিটা হ'ব হয় না যদি প্যাৰালাল লাইন ড্ৰ কৰো আৰু তাৰ পিছত তেতিয়া কি হ'ব আমি যদি পারপেন্ডিকুলাৰ এটা জানো তেতিয়া হলে a পয়েন্ট টু pq ইয়াতে যদি বা ধৰি লৈছো আমি কাটিছে r পয়েন্টত কাটিছে আৰু ইয়াতে s পয়েন্টত কাটিছে আৰু এটো আমি ধৰি লৈছো pqrs এটা t পয়েন্ট ঠিক আছে সো তেতিয়া হলে ইয়াতে কি হ'ব সো এই pqt আৰু qrs এই দুটা ট্ৰায়াঙ্গল যদি লওঁ তেতিয়া হলে ইয়াৰ tan থিটাটো কিমান হ'ব হোৱাট ইজ দ্য tan থিটা এই tan থিটাটো কিমান হ'ব ডাঙৰ ট্ৰায়াঙ্গলৰ tan থিটা এটো হ'ব qs কিমান হ'ব qs ডিভাইডেড বাই rs এটো হ'ব tan থিটা সিমিলারলি এটো যদি থিটা হয় তেলে এটো থিটা হ'ব ন সো তেতিয়া tan থিটা ইকুয়াল টু কি লিখিব পাৰি কি বুলি লিখিব পাৰি qt divided by pt okay এনেকৈ লিখিব পাৰি qt divided by pt এতিয়া what is qt কি হয় qt y যেটা কোঅর্ডিনেট আছে y কোঅর্ডিনেটৰ ডিফারেন্স কিটা হয়নে y2 y1 এই পয়েন্টটো কিবা এডোখৰ পৰা এডোখৰলে কিমান হয় y1 হয় ন আৰু এডোখৰ পৰা এডোখৰলে কিমান হয় y2 হয় সো তেতিয়া আমি লিখিম কি y2 y1 ওকে ডিভাইডেড বাই কিমান হ'ব x2 x1 সো যদি দুটা পয়েন্টৰ কোঅর্ডিনেট দিয়া থাকে তেতিয়া হলে আমি তাহাতৰ কি কৰিব পাৰো স্লোপটো ডিটাৰমাইন কৰিব পাৰো ঠিক আছে সো স্লোপটো কিমান হ'ব y2 y1 ডিভাইডেড বাই x2 x1 এতিয়া সো স্লোপ ডিটাৰমাইন কৰিবৰ কাৰণে কেতিয়াবা স্লোপ কি হয় কেতিয়াবা স্লোপ পজিটিভ হ'ব কেতিয়াবা স্লোপ নেগেটিভ হ'ব ওকে সো এতিয়া তোমাক যদি এই লাইনটা যদি দিয়া থাকে ধৰি লৈছো এটো কেটা দিয়া আছে এডাল দিয়া আছে এডাল হৈছে L1 ওকে এটো ধৰিছো আমি L2 এডাল হৈছে L3 বেলেগ বেলেগ লাইন দিয়া আছে এডাল হৈছে L3 আৰু এডাল হৈছে L4 ওকে সো ইয়াতে তোমাৰ চোৱা কোড কোনগিটা লাইনৰ স্লোপ নেগেটিভ হ'ব কোনগিটা লাইনৰ পজিটিভ হ'ব স্লোপ যেটো L1 আছে L1 ৰ স্লোপটো পজিটিভ হ'ব নে নেগেটিভ হ'ব পজিটিভ হ'ব কেলে পজিটিভ কেনে গম পালো কোনটো ফার্স্ট কোয়াড্রেন্টত আছে মানে এংগলটো ফার্স্ট কোয়াড্রেন্টত আছে ওকে ঠিক আছে সেকেন্ড লাইন সেকেন্ড L2 স্লোপ কোনটো কোৱা হয় স্লোপ মানে হৈছে পজিটিভ এক্সিসৰ লগত নেগেটিভ এক্সিস নহয় মানে এটো স্লোপ নহয় ঠিক আছে দিস ইজ নট স্লোপ স্লোপ হৈছে সদায় পজিটিভ এক্স এক্সিসৰ লগত যেটো এংগল কৰে এটোকে আমি কি বুলি কম স্লোপ বুলি কম পজিটিভ এক্সিস এতিয়া চোৱা আমি সিম্পল এটো কথা গম পাম tan থিটা দুটা প্ৰসেস বহুত প্ৰসেস আছে তাৰে এটা মই দুটা প্ৰসেস কৈ দিছো tan থিটাৰ ভ্যালুটো যত পজিটিভ হয় ওকে tan থিটাৰ ভ্যালুটো যত পজিটিভ হয় তাতে কি হ'ব স্লোপটো কি হ'ব
পজিটিভ হ'ব আদাৰৱাইজ স্লোপটো কি হ'ব নেগেটিভ হ'ব এতিয়া tan থিটা যেতিয়া ই একিউট এংগল হয় মানে লেস দেন 90 ডিগ্ৰী 90 ডিগ্ৰী tan থিটা কি হয় পজিটিভ হ'ব ন সো তেতিয়াহ'লে ইয়াৰ স্লোপটো পজিটিভ হ'ব ঠিক আছে এতিয়া এটো হ'ব কত পৰিব এটো হ'ব 0 টু 180 ডিগ্ৰী মানে 90 ডিগ্ৰী টু 180 ডিগ্ৰী ভিতৰত পৰিব এটো এংগল হয়নে এডোখৰ 90 ডিগ্ৰী আছে দিস ইজ 90 ডিগ্ৰী আৰু এডোখৰ কিমান আছে 180 ডিগ্ৰী 90 ডিগ্ৰী আৰু 180 ডিগ্ৰী ভিতৰত আহিব তেতিয়াহ'লে এই স্লোপটো কি হ'ব তাৰ নেগেটিভ হ'ব মানে সেকেন্ড কোয়াড্ৰেন্টত যদি tan থিটা হয় ইয়াৰ tan থিটা ভ্যালুটো কি হ'ব সেকেন্ড কোয়াড্ৰেন্টত নেগেটিভ হ'ব মানে ফৰ L2 tan থিটা উইল বি কি হ'ব নেগেটিভ ঠিক আছে এতিয়া L3 যেডাল লাইন আছে এই L3 লাইনডাল কেনেকৈ আছে আমি ধৰি লৈছো এই পাৰ্টটো ধৰি লৈছো বাৰু ঠিক আছে এই পাৰ্টটো হলে তাৰ এংগলটো কিমান হ'ব এটো হ'ব ওকে এটো হ'ব এটো যদি আমি এংগলটো ধৰো এটো এংগলটো হ'ব একটা কথাই এটো এংগলটো ধৰিব পাৰো কিন্তু এনে মই একেটা প্ৰসেছতে কৰিছো তেতিয়া এটো আৰু এটো সেম কৰি পেলাই ধৰা নাই এফালে ধৰিলো এতিয়া এটো কোনটো এংগল হ'ব এটো কিমান ডিগ্ৰী এংগলৰ ভিতৰত আছে এটো ফোর্থ কোয়াড্রেন্টত আছে 270 আৰু কাৰ্মলত আছে 360 মানত আছে একচুয়ালি স্লোপ এটো হ'ব হা এই ৰকম পাই ডকৰে হ'ব কিন্তু মই এটো অলৰেডি তেনেকুৱা টাইপত লৈছো কাৰণ এটো কোন বেলেগ টাইপত দেখাই দিছো ঠিক আছে সো এটো কিমানত আছে 270 আৰু 360 ভিতৰত আছে 270 360 মানে কোনটো কোয়াড্রেন্টত পৰিব ফোর্থ কোয়াড্রেন্টত পৰিব ফোর্থ কোয়াড্রেন্টত tan থিটাৰ ভ্যালু কি হয় নেগেটিভ হয় সো তেতিয়াহ'লে এই স্লোপ এই লাইনডালৰ স্লোপটো কি হ'ব এটো কি আছিল L3 সো L3 লাইনডালৰ স্লোপটো কিমান হ'ব tan থিটা নেগেটিভ হ'ব ওকে তাৰপিছত নেক্সট আহিলে তোমাৰ L4 লাইনডাল কোনডাল এডালৰ স্লোপটো এটো হ'ব ওকে কিন্তু আমি ধৰি লৈছো এনেকুৱা টাইপৰ ঘূৰি আহি পেলাই যেন এটো পালেহি ওকে এটো এনেকুৱা টাইপৰ আছে এটো ধৰিলো এটো দিয়ালে L4 টো কত পৰিব ফোর্থ কোয়াড্রেন্ট আৰু ফোর্থ নহয় এগেইন ফার্স্ট কোয়াড্রেন্টত পৰিব তেতিয়ালে এটো আকৌ পজিটিভ হ'ব মানে এডাল লাইন কোনডাল লাইন আছে এই লাইনডাল কি হ'ব পজিটিভ হ'ব ওকে বাকি কিটা স্লোপ নেগেটিভ হ'ব আৰু এটা ওয়েট চাব পাৰি যদি তোমালোকে tan থিটা বা এনেকুৱা tan থিটা কেতিয়া পজিটিভ হ'ব কেতিয়া নেগেটিভ হ'ব এটো যদি কোনোবাই নাজানে ধৰা ওকে কোনোবাই যদি tan থিটা কেতিয়া পজিটিভ হ'ব tan থিটা কেতিয়া নেগেটিভ হ'ব এটো ভালকে গম নাপায় তেতিয়া তোমালোকে স্লোপ কেনেকা চাবা যেটো পয়েন্টত কাটে ওকে যেটো পয়েন্টত কাটে এই পয়েন্টটো এটা ৰেফাৰেন্স পয়েন্ট হিচাপে লৈ লবা যেটো পয়েন্টত x এক্সিছত কাটে এই পয়েন্টটো কি হিচাপে লবা ৰেফাৰেন্স পয়েন্ট হিচাপে লবা আৰু ইয়াৰ যিকোনো এটা কোঅৰ্ডিনেট যিকোনো এটা পয়েন্ট লৈ লবা স্ট্ৰেট লাইনটো যেডাল লাইন দিয়া আছে এতিয়া তুমি এই ডখৰ পৰা এই ডখৰলে চাবা এই ডখৰ পৰা এই ডখৰলৈকে x পজিটিভ নে নেগেটিভ এই পয়েন্টটো ৰেফাৰেন্স হিচাপে ললে ৰাইট সাইডে গলে কি হ'ব পজিটিভ আৰু লেফট সাইডে গলে কি হ'ব নেগেটিভ ভালকে বস্তুটো চাই লবা এই ফালৰ পৰা এফালে গলে কি হয় পজিটিভ আৰু এই ফালৰ পৰা ওপৰলে গলে এটো কি হ'ব পজিটিভ হ'ব নে ওকে সো tan থিটা যেটো ৰেশিও আছে tan থিটা ইকুয়াল টু কিমান হয় y / x this divided by this সো তেতিয়ালে পজিটিভ ডিভাইডেড বাই পজিটিভ কি হ'ব পজিটিভ হ'ব সিমিলাৰলি যদি তুমি এই লাইনডাল যদি চোৱা ওকে এই লাইনডাল চোৱা এই লাইনডালৰ যেটো এক্সিছত কাটিব হেতু হৈছে ৰেফাৰেন্স পয়েন্ট ইয়াৰে যিকোনো এটা পয়েন্ট লৈ ললা এই ডখৰ পৰা এই ডখৰলে আমি বাও সাইডে কৈছো বাও সাইডে গলে কি হ'ব নেগেটিভ হ'ব ওকে আৰু এই ওপৰ ফালে কৈছো এটো কি হ'ব ওপৰ ফালে যোৱাটো পজিটিভ হ'ব সো তেতিয়ালে পজিটিভ ডিভাইডেড বাই নেগেটিভ ৰেশিওটো কিমান হ'ব নেগেটিভ হ'ব তেতিয়ালে এই লাইনডালৰ স্লোপটো কি হ'ব নেগেটিভ হ'ব গম পাইছা এতিয়া থাৰ্ড টু এই পয়েন্টটো কাটিছে এটো ৰেফাৰেন্স পয়েন্ট হিচাপে লবা এটো ৰেফাৰেন্স পয়েন্ট নহয় কিন্তু হা এক্সিস ডালৰ ৰেফাৰেন্স পয়েন্টটো ল'ব লাগে গলে এটো যদি ৰেফাৰেন্স পয়েন্ট হিচাপে লোৱা ইয়াতে যিকোনো এটা পয়েন্ট আছে এটো কি হ'ব এফালে কিমান গ'ল পজিটিভ আৰু এফালে গৈছে পজিটিভ ৰাইট সাইডে গৈছে পয়েন্টটো পাবলে সিমিলাৰলি এই পয়েন্টটো চাব পাৰা যিকোনো এটা পয়েন্ট ললে হ'ল ইয়াৰ এই পয়েন্টটো ললে কেনেকে হ'ব কোৱা এটো কি হ'ব এটো ৰেফাৰেন্স পয়েন্ট হিচাপে যদি লোৱা এফালে কি হ'ব নেগেটিভ হ'ব সো দিস ইজ নেগেটিভ আৰু এই তলফালে কি আছে নেগেটিভ আছে সো নেগেটিভ আৰু নেগেটিভৰ ৰেশিওটো কি হ'ব পজিটিভ হ'ব সো এটো ক্ষেত্ৰটো লাভ এটো ক্ষেত্ৰটো লাভ এফালে হলে পজিটিভ এফালে হলে নেগেটিভ আলটিমেটলি এটাই আহিব ঠিক আছে তাহলে এই লাইনডালৰ কথা কোৱা যেটো আমি ফোর্থ ধৰিছিলো এইডাল লাইন এই লাইনডালৰ কথা এই লাইনডাল কোন অলৰেডি এই লাইনডালৰ কথা কোৱা এই লাইনডালত কি হ'ব সো এটো ৰেফাৰেন্স পয়েন্ট এই ৰেফাৰেন্স পয়েন্টৰ পৰা তুমি ৰাইট সাইডে আইছা পজিটিভ নে নেগেটিভ রাইট সাইড পজিটিভ তলফালে আইছা নেগেটিভ সো তেতিয়ালে এটাৰ ৰেশিওটো কি হ'ব নেগেটিভ হ'ব আৰু তুমি যদি এই পয়েন্টটো যদি চাব বিচাৰা এই পয়েন্টটো চাব পাৰা এফালে গলে কি হ'ব নেগেটিভ আৰু এফালে গলে পজিটিভ এনেকেও চাব পাৰা মানে যিকোনো এটা পয়েন্ট লৈ লবা এই পয়েন্টটো স্ট্রেট লাইনডালৰ যিকোনো এটা পয়েন্ট ললে হ'ল ওপৰত লোৱা তলত লোৱা কথা নাই যতে নোলোৱা আলটিমেটলি এই পয়েন্টৰ ৰেফাৰেন্স পয়েন্ট হিচাপে ল'ব লাগিব আৰু ইয়াৰ পৰা ক্যালকুলেশনটো কৰি পেলাই চাব লাগিব ঠিক আছে
So তেতিয়াহ'লে slope of the line দেখি লোৱা, slope of a line. Slope gives us an idea about slope gives us an idea about slope gives us an idea about the inclination of a line. The inclination of a line. Let us consider a straight line is passes through point. Let us consider a straight line is passes through point. Okay, angle between two lines x dash o x, y o y dash. Okay, দুটা লাইন আছে L1 and L2. ইহঁতৰ যেটো ইনক্লাইনেশন আছে মানে tan এটা হ'ব tan θ1 আৰু এটা হ'ব tan θ2, মানে ইনক্লাইনেশন ইজ θ1 and θ2 আৰু ইহঁতৰ যেটো স্লোপ আছে স্লোপ ইজ tan θ1 and tan θ2. ঠিক আছে, ইয়াতে θ1 θ2 দিয়া আছে, কোনো কোঅৰ্ডিনেটৰ কথা নাই. ওকে, সো আমি কি কৰিব লাগে, we need to find the angle between two lines, angle between two straight lines. এতিয়া তোমালোকে চোৱা দুডাল স্ট্ৰেট লাইনৰ মাজত দুটা এংগল থাকে, এটা হৈছে তোমাৰ এটো এংগল এ L1 আৰু L2 ৰ মাজত, কাৰণ চোৱা এই স্ট্ৰেট লাইনডাল এফালেও দিও আগবাঢ়ি গৈছে, এফালেও আগবাঢ়ি গৈছে, এই স্ট্ৰেট লাইনডাল এফালেও আগবাঢ়ি গৈছে, এফালেও আগবাঢ়ি গৈছে, হয়নে? সো আমি যদি ইহঁতৰ মাজত যদি এংগল ল'ব লগা হয়, আমি আগতে ভেক্টৰ পঢ়োতে পঢ়িছো যে এংগল হলে কোনবিলাকৰ ভিতৰত লোৱা হয়, এনে এইটো এংগল নহয়, হয়নে? এংগল ল'বলৈ হলে কি হ'ব লাগে, যদি কি হ'ব লাগিব, দুইটা একেটা পইণ্টৰ পৰা অৰিজিন হ'ব লাগিব. এতিয়া এই পইণ্টত কি হৈছে, সোমাইছে আৰু এই পইণ্টৰ পৰা ওলাইছে, একেটা পইণ্টত অৰিজিন হোৱা নাই, এটা সোমাইছে এটা ওলাইছে, আইদাৰ সোমাব লাগিব নহলে ওলাব লাগিব, তেতিয়াহে এইটোক মাজৰ এংগল বুলি কোৱা হয়. ওকে, সো তেতিয়াহ'লে ইয়াতে তুমি চোৱা এই যদি লাইন দুটাৰ মাজত এংগল ওলাব লগা হয়, তেতিয়াহ'লে এই লাইনডালক এডোখৰতে শিফটিং কৰিব লাগিব, তাৰপিছত আমি এংগলটো ওলাব লাগিব, কাৰণ তেতিয়াহে এটা পইণ্টৰ পৰা অৰিজিনেট হ'ব. ঠিক আছে, সো তেতিয়াহ'লে এইটো ক্ষেত্ৰত আমি ক্লিয়াৰ যে এই বস্তুটো এংগল নহয়, কোনটো এংগল হ'ব, এইটো এংগল হ'ব, এইটো ক্ষেত্ৰত আমি এইটো ক্লিয়াৰ আছো, এইটো এংগল হ'ব. কিন্তু ইয়াৰ ক্ষেত্ৰত চোৱা, ইয়াৰ ক্ষেত্ৰত এই L1 আৰু L2 এইটো এফালে গৈছে, এইটো এফালে গৈছে, এফালে গৈছে, সো তেতিয়াহ'লে দেয়াৰ ইজ এ চান্সেস এইটো এংগল হ'ব পাৰে বা এইটো এংগল হ'ব পাৰে, দুটাই হ'ব পাৰে ন, কাৰণ কেলে চোৱা ইয়াৰ এৰো মাৰ্কটো, এইটো এৰো মাৰ্ক এফালে গৈছে, এইটো এৰো মাৰ্ক এফালে গৈছে, সিমিলাৰলি এই এৰো মাৰ্কটো আৰু এই এৰো মাৰ্কটো দুটা এফালে গৈছে, সো এটা পইণ্টৰ পৰা অৰিজিনেট হৈছে. ওকে, সো তেতিয়াহ'লে ইয়াতে এংগল কেইটা থাকিব, এইটো থাকিব, এইটো থাকিব. সো তেতিয়াহ'লে যদি দুটা এংগল থাকে তেতিয়াহ'লে কনফিউজন আহি যাব পাৰে, আৰু এই কনফিউজনটো ৰিমুভ কৰিবৰ কাৰণে কি কৰা হয়, ইয়াতে দুটা টাইপৰ এংগল আহিব, এটা আহিব 90 ডিগ্ৰীতকৈ সৰু আৰু এটা আহিব 90 ডিগ্ৰীতকৈ ডাঙৰ, কাৰণ কেলে দুইটাৰে সামেশনটো কি হ'ব লাগিব 180 ডিগ্ৰী. আমি এইগিটা এংগল কিয় কনসিডাৰ কৰা নাই, এইগিটা এটা কাৰণে কনসিডাৰ কৰা নাই কাৰণ এইটোৰ লগত এইটো ইকুৱেল আৰু এইটোৰ লগত এইটো ইকুৱেল. ঠিক আছে, সো এইটো কাৰণে আমি এই দুটা সেটছৰ এংগলৰ কথাই কনসিডাৰ কৰিম, আৰু এই দুটা সেটছৰ এংগলৰ কথা যদি কনসিডাৰ কৰো, আমি কোনটো এংগল লম, যেটো এংগল 90 ডিগ্ৰীতকৈ সৰু, মানে যেটো কি বুলি কোৱা হয় একিউট এংগল, সূক্ষ্ম কোণ, যেটো সূক্ষ্ম কোণ থাকে সেই সূক্ষ্ম কোণটো আমি কনসিডাৰ কৰিম, এই যেটো অবটিউজ এংগল যেটো স্থূল কোণ বুলি কয় সেইটো আমি কি কৰিম, সেইটো কনসিডাৰ নকৰো, কাৰণ আমাৰ কনফিউজন আহিছে, দুটা ক্ষেত্ৰত কনফিউজন আহিছে, কাৰণ এৰো মাৰ্কটো ইফালে আছে, একেটা পইণ্টৰ পৰা অৰিজিন হৈছে. ঠিক আছে, সো তেতিয়াহ'লে এংগল এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, আমি কোনটো এংগল লম, একিউট এংগল. এটা একিউট এংগল কোনটো হ'ব, ধৰি লৈছো এইটো আমাৰ কি লাগিছে 90 ডিগ্ৰীত ডাঙৰ টাইপ লাগিছে, হয় নাই? সো আমি এই এংগলটোকে লৈ লৈছো, সাপোজ দিস ইজ থিটা, হল এটা লিখিলো, এটা থিটা বুলি, সাপোজ দিস এংগল ইজ থিটা. লাইনডাল লিখি লোৱা L1 and L2, L1 and L2. এতিয়া তোমালোকে লিখা there are two angles between L1 and L2. There are two angles L1 and L2. There are two angles
between line L1 and L2. That is theta and phi. Theta and phi going to side by other. That is theta and phi. That is theta and phi. এতিয়া লেখা here theta plus phi, here theta plus phi, here theta plus phi is 180 degree. Here theta plus phi is 180 degree. Hence hence any one of the two angles, either theta or phi, hence any one of these two angles, either theta or phi, is acute. ACUTE, acute angle. Acute angle মানে হৈছে উপকোণ, is acute. Okay, this acute angle is considered as the angle between two straight lines. This acute angle is considered to be the angle between two straight lines. Okay, ঠিক আছে হৈ গ'ল। এতিয়া তোমালোকে চোৱা, এতিয়া what is theta? Theta is এতিয়া তোমালোকে এটা বস্তু চাবা, theta এই যেটো theta angle দিয়া আছে, এই theta angle টো কি হ'ব চোৱা, এই তলৰ এংগলটোৰ লগত ইকুৱেল হ'ব। আমি এইটো থিটা বুলি লিখিব পাৰো, হ'ব নাই? যদি এইটো থিটা হয় এইটো থিটা হ'ব, ঠিক আছে। আৰু এইটো কি হয়, এটা ট্ৰায়াঙ্গল হয়, হয় নাই? যদি এটা ট্ৰায়াঙ্গল হয় তেতিয়া হলে এইটো হ'ব তাৰ বহিকোণ, যেটো আমি বহিকোণ বুলি কওঁ, হয় নাই? বহিকোণটো কি, বহিকোণ হ'ব মানে এক্সটেৰিয়ৰ এংগল, ইংলিছত কি বুলি কোৱা হয়, এক্সটেৰিয়ৰ এংগল। এই এক্সটেৰিয়ৰ এংগলটো কি হ'ব, ডিসটেন্ট ইন্টেৰিয়ৰ এংগল কেইটাৰ সামেশনৰ লগত ইকুৱেল হয়। ইন্টেৰিয়ৰ এংগল মানে হৈছে অন্তঃকোণ, হয় নাই? বহিকোণটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ লগত কি হয়, ইকুৱেল হয়, এটা আমি জানো। ওকে, সো তেতিয়া হলে আমি ইয়াৰ পৰা কি বুলি লিখিব পাৰিম, সো থিটা 2 ইজ ইকুৱেল টু কি বুলি লিখিব পাৰিম, থিটা 1 প্লাস থিটা, পাৰিম না লিখিব? সো হোৱাট ইজ থিটা? থিটা ইজ ইকুৱেল টু থিটা 2 মাইনাস থিটা 1। সো তেতিয়া হলে আমি কি লিখিব পাৰিম, টেকিং tan on both sides, tangent value বুলি লিখিবা, tangent value বুলি লিখিলে ভাল হয়। taking tangent value tan theta মানে tangent value, ঠিক আছে? tangent value taking tangent value in both sides কি হ'ব, tan theta is equal to কি হ'ব, tan theta 2 minus theta 1, হ'ব নাই? সো এইটো tan theta 2 minus theta 1, tan a minus b ফর্মুলাটো কি হ'ব আছিল, tan theta 2 minus tan theta 1 divided by 1 plus tan theta 1 tan theta 2, হয় নাই? tan theta 1 tan theta 2। এতিয়া চোৱা, যদি থিটা 2 আৰু থিটা 1 একিটা, tan theta 2 আৰু tan theta 1 একিটা যদি আমি m2 m1 বুলি ধৰো, তেতিয়া হলে কিমান আহিব শ্লোপটো, m2 minus m1 divided by 1 plus m1 m2, কিমান আহিব, 1 plus m1 m2, 1 plus m1 m2। ওকে, ইয়াতে এটা মডুলাস সাইন দি দিম। কেলে মডুলাস সাইনটো দিছো, বিকজ উই আর কনসিডারিং দা acute angle। acute angle মানে সদায় tan থিটাৰ ভ্যালুটো কি আহিব, পজিটিভ আহিব। এটো কাৰণে আমি এটা মডুলাসটা দি দিব পাৰিম, মানে মডুলাসটা ষ্টাৰ্টিংৰ পৰাই দি দিবা, ঠিক আছে? সো এটোৱে হ'ব তোমাৰ কি হ'ব,
angle between two straight lines. যদি দুটা straight line ৰ slope দিয়া থাকে তেতিয়া হলে তাহাতৰ angle ৰ ফৰ্মুলাটো হৈছে m2 - m1 divided by 1 plus m1 m2 লিখিবা এটো from the figure বুলি লিখিবা from the figure theta 2 is equal to theta plus theta 1 minus m1 divided by 1 plus m1 m2 এতিয়া লেখা condition for parallelity of two lines. Condition for parallelity of two lines. The condition for two lines to be parallel. So condition for two lines to be parallel, our meaning to keep the angle between the two lines should be 0 degree. Either 0 degree, নহলে anti parallel হলে 180 ডিগ্ৰী হ'ব মানে আৰু parallel হলে কি হ'ব 0 ডিগ্ৰী anti parallel আৰু parallel দুটা বেলেগ বেলেগ হয় anti parallel কাক কৈছো anti parallel মানে হৈছে লাইন কিডাল এডাল এফালে গৈছে এডাল এফালে গৈছে এডালক কি বুলি কোৱা হয় anti parallel ওকে যদি একেটা ডাইৰেকশনতে যদি যায় এফালে যদি যায় তেতিয়ালে এডালক কি বুলি কোৱা হ'ব parallel এতিয়া straight line যদি দুটা straight line থাকে তেতিয়ালে দুইফালে এৰো মাৰ্ক থাকিব ন দুইফালে এৰো মাৰ্ক থাকিব সো ইয়াতে anti parallel parallel কনসেপ্ট এটাই হ'ব বুজি পাইছা যদি আমি তেতিয়ালে একে লিখিম if two lines লিখা if two lines are parallel to each other আমি anti parallel দুইটা কথা ক'ব দৰকাৰ নাই কাৰণ straight line কি হয় দুইটা সাইডে এৰো মাৰ্ক থাকে এটো কাৰণে আমি তাতে parallel anti parallel ক'ব নোৱাৰো এটো কাৰণে আমি লিখিম if two lines are parallel to each other then the angle between these two lines will be 0 degree the angle between these two lines is 0 degree angle between these two lines is 0 degree therefore tan theta is equal to 0 therefore tan theta is equal to 0 is equal to কি হ'ব m2 minus m1 divided by 1 plus m1 m2 হ'ব না এটো tan theta is equal to 0 হ'ব মানে tan 0 degree is equal to 0 is equal to m2 minus m1 divided by 1 plus m1 m2 ওকে যদি এই কোয়ান্টিটিটো যদি 0 হ'বলে হয় তেতিয়া হলে কি 0 হ'ব লাগিব ওপৰটো 0 হ'ব লাগিব মানে ওপৰটো 0 নোহোৱাকে এই কোয়ান্টিটিটো 0 নহয় okay so তেতিয়া হলে আমি লিখিম implies m2 minus m1 is equal to 0 which implies m1 is equal to m2 this is the condition for parallelity of two lines দুটা লাইন যদি parallel হ'বলে হয় তেতিয়া হলে তাহাতৰ কি হ'ব the slope must be same okay the slope must be same বুজি পালা এতিয়া তোমালোকে নেক্সট লিখা perpendicularity of two lines perpendicularity হ'বলে হলে কি হ'ব লাগিব 90 degree to each other okay এডাল লাইনৰ লগত কি হ'ব লাগিব 90 degree to each other perpendicularity হ'বলে হলে এনেকুৱা টাইপৰ আৰু এনেকুৱা টাইপৰ কি হ'ব লাগিব 90 degree ইহঁতৰ মাজৰ এংগলটো কিমান হ'ব লাগিব 90 degree this is L1 and this is L2 এনেকুৱা টাইপৰ কন্ডিশন হ'ব লাগিব L1 আৰু L2 কি হ'ব 90 degree হ'ব লাগিব ঠিক আছে সো এই সিচুয়েশনটো tan থিটা কি হ'ব tan 90 ডিগ্ৰী এই সিচুয়েশনটো কি হ'ব tan থিটা is equal to কিমান হ'ব tan 90 ডিগ্ৰী what is the value of tan 90 ডিগ্ৰী tan 90 ডিগ্ৰী কিমান আছিল ইনফিনিটি মন আছে tan 90 ডিগ্ৰী ইনফিনিটি যদি ইনফিনিটি হয় ইনফিনিটি হলে তলৰ কোয়ান্টিটিটো 0 হ'ব লাগিব মানে এটো 0 হ'ব লাগিব হয় নাই যদি ইনফিনিটি হয় তলৰ কোয়ান্টিটিটো 0 হ'ব লাগিব therefore 1 plus m1 m2 should be equal to কিমান হ'ব 0 যদি হেতু ইনফিনিটি হয় তেলে এটো 0 হ'ব লাগিব that means m1 m2 is equal to কিমান হ'ব লাগিব -1 so m1 m2 যদি -1 হয় তেতিয়া হলে this is the condition for perpendicularity of two lines okay এটা লিখা two lines are perpendicular to each other two lines are perpendicular to each other then two lines are perpendicular to each other then
then tan theta is equal to tan 90 degree which tends to infinity. Tan theta is equal to tan 90 degree. Tan theta is equal to tan 90 degree. तापा arrow mark दे पला लिखा which tends to माने ये तो tends to बुझाए. Arrow mark दे पला लिखा infinity. That is one that is तुम्हारे क्या लिखा एक quantity to tends to infinity कुछ बोल बेटो m2 minus m1 divided by 1 plus m1 m2 ये तो tends to की होगा infinity ये तो tends to infinity होगा that is तलर quantity to 0 होगा 1 plus m1 m2 is 0 clear तो तलर quantity जो 0 है तेरे m1 m2 should be equal to की होगा it is equal to -1 okay so लिखी लो है तो এতিয়া সো আমি কালি যে কোৱেশ্চনটা কৰিছিলো তিনটা লাইন তিনটা পয়েন্ট কি কোলিনিয়াৰিটি যদি প্ৰুফ কৰিব হয় তিনটা লাইন তিনটা যদি তিনটা পয়েন্ট যদি এটা স্ট্ৰেইট লাইনত আছে বুলি ধৰা হয় মানে এটা স্ট্ৰেইট লাইন আছে তাতে তিনটা পয়েন্ট আছে পি কিউ আৰ তিনটা পয়েন্ট আছে এই তিনটা পয়েন্ট যদি স্ট্ৰেইট লাইনত আছে বুলি কনসিডাৰ মানে হেৰি কৰি প্ৰুফ কৰিব লগা হয় তেনে আমি স্লোপৰ মেথডটো কৰিব পাৰিম ঠিক আছে স্লোপৰ মেথডত কি হ'ব দা স্লোপ অফ লাইন PQ আৰু যিকোনো এটা পয়েন্ট কিউ আৰ ল'ব পাৰা স্লোপ PQ আৰু কিউ আৰৰ স্লোপ একেটাই হ'ব নাই যদি একেটা স্ট্ৰেইট লাইনত থাকে হ'ব না কাৰণ কিউ আৰৰ যেটো স্লোপ হ'ব এ PQ একেটাই স্লোপ হ'ব হ'ব না একেটা স্লোপে হ'ব যদি একেটা স্লোপ যদি হয় তেতিয়া হলে আমি কি কৰিব পাৰো দুইটাৰে এক্সট্ৰা এক্সট্ৰাকে স্লোপ উলিয়াই লম বা এটোৰ এক্সট্ৰাকে স্লোপ উলাই পেলাই যদি দুইটা স্লোপ ইকুৱেল হয় we can say that the both আমি কি কৰিব পাৰিম অকল হেতু কৰিলে নহব ঠিক আছে আৰু এটা বাকি থাকিব তেতিয়া আমি এডালৰ স্লোপ উলাম যদি এনেকুৱা লাইন হয় তেতিয়াও একেটা দেখাব ন এটো কন্ডিশন অফ কোলিনিয়াৰিটি হয় জানো নহয় যদি PQ এটো যদি PQ হয় ওকে এটা কমন পয়েন্ট থাকিব লাগিব মানে স্লোপ টু থাকিব লাগিব PQ আৰু QR লৈ ইমান প্ৰবলেম নাই PQ আৰু QR তুমি লৈ লবা তে Q2 এনেও কমন পয়েন্ট হিচাপে থাকিব ন সো তেতিয়া হলে আমি কোলিনিয়াৰ বুলি ক'ব পাৰিম কিন্তু এনেকুৱা টাইপৰ PQ RS এনেকুৱা টাইপৰ যদি থাকে তেতিয়া হলে আকৌ হেৰি কৰিব লাগিব আকৌ তুমি কি কৰিব লাগিব Q আৰু R পয়েন্ট কিটা সেম বুলি দেখাব লাগিব তেতিয়া আমি কোলিনিয়াৰিটি কন্ডিশনটো আহিব কিন্তু এই নরমাল কন্ডিশনত কি হয় যদি তিনটা পয়েন্ট কোলিনিয়াৰ বুলি শো কৰিব হয় দেখাব যদি হয় যিকোনো দুটা পয়েন্টৰ মাজত স্লোপ উলিয়াব লাগিব ওকে স্লোপ উলাই স্লোপ কিটা যদি ইকুৱেল বুলি দেখাই দিব পাৰো তেতিয়া হলে কি হ'ব আলটিমেটলি আমি কি বুলি ক'ব পাৰিম এটা স্ট্ৰেইট লাইনত কৰিব পাৰিম বুজি পাইছা কথাটো দে কালি কোৱেশ্চনটোকে চোৱা কালি যেটো কোৱেশ্চন দিছিলো স্ট্ৰেইট লাইন যে কনসিডাৰ কৰিব কৈছিলো সেইটো তোমালোকে ইয়াতে কৰিছছোন স্লোপৰ সহায়ত কৰিছো কালি যেটো কোৱেশ্চন যে স্ট্ৰেইট লাইনত আছে বুলি যে কৈছিলো মনত আছে নে কি এটা কোৱেশ্চন দিছিলো যে which is in straight line পয়েন্ট কিটা দিছিলো নাই হেগিটা উলিয়াইছো স্লোপৰ সহায়ত উলিয়াইছো কালি যে দিছিলো proof that to হেৰি বুলি কোনটো কোৱেশ্চন আছিল a, b plus c b, c plus f এনেকে আসলে কোৱেশ্চনটা কৰা এটো স্লোপৰ সহায়ত কৰা পয়েন্ট কিটা ধৰিলো PQR ধৰিলো পয়েন্ট কিটা PQR পয়েন্ট ধৰিলো PQ লাইনৰ স্লোপ উলিওৱা আৰু তাৰ স্লোপ উলাবা QR ৰ স্লোপ উলোৱা স্লোপটো উলিয়াই পেলাই তোমালোকে কি কৈছোৱা হয় না নহয় ওকে এতিয়া নেক্সট এতিয়া লিখা নেক্সট লিখা কোঅৰ্ডিনেট অফ points coordinate of point এটো হেডিং হা হেডিং হিচাপে লিখিবা
coordinate of point, আগৰ কোৱেশ্চনটো হ'ল coordinate of point which intersect a straight line which intersect a section of straight line likha, which intersect a section of straight line, which intersect a section of straight line in m:n ratio, in m:n ratio. Okay, m:n ratio যদি যিকোনো এটা পোর্শন অফ স্ট্রেট লাইন বলে কেলে গলো, বিকজ স্ট্রেট লাইনটো কেতিয়াও হেক নহয়, হয় না? সো এটো কাৰণে আমি পোর্শন অফ স্ট্রেট লাইন মানে PQ স্ট্রেট লাইন বলা কথা কৈছো। সো এই PQ যেটো স্ট্রেট লাইন আছে, এই PQ স্ট্রেট লাইন ডালক যদি যিকোনো এটা পয়েন্টে m আৰু n ৰেশিও যদি কাটে, তেতিয়ালে হোৱাট উইল বি দা কোঅৰ্ডিনেট অফ x and y। এটা তোমালোকে এটা বস্তু চাবা, যিকোনো এটা পয়েন্টে দুটা টাইপত কাটিব পাৰে, এটা হৈছে ইন্টাৰনালি আৰু এটা হৈছে এক্সটাৰনালি। ওকে, সো এই যেটো r পয়েন্ট আছে, এই r পয়েন্টটো যদি ইয়াত থাকে, ইয়াৰ এক্সটেন্ডেড পোরশনটা ধৰিছো এটো আছে। ওকে, সো এই যদি এই PQ লাইন ডালত যদি নাথাকে, যদি বাহিৰত থাকেগে, ওকে, তেতিয়াও আমি এটো কম যে এক্সটাৰনালি কাটিছে। এক্সটাৰনালি মানে এক্সটেন্ডেড পোরশনটোৰ লগত কাটিছে। যেটো PQ স্ট্রেট লাইন আছে, PQ স্ট্রেট লাইনটো যদি আমি এক্সটেন্ড কৰি দিও, এক্সটেন্ড কৰিলে যেটো পয়েন্টত কাটিব, সেই পয়েন্টটো কোৱা হয় PQ লাইন ডালত এক্সটাৰনালি কাটিছে m:n ৰেশিও। m:n ৰেশিওতে কোনটো হ'ব PR, PR টো কি হ'ব m আৰু QR টো কি হ'ব n। ওকে, যদি তোমাক কয় r পয়েন্ট ইন্টারসেক্ট, r পয়েন্ট দুটা টাইপত হ'ব পাৰে ন, হ'ব পাৰে না দুটা টাইপত। এটা কোনটো হ'ব পাৰে, এটা হ'ব পাৰে তোমাৰ ইন্টাৰনালি হলে কোনটো হ'ব r p আৰু q ৰ মাজত থাকিব, আৰু এক্সটাৰনালি যদি হয় r টো ক'ত থাকিব, বাহিৰত থাকিব। বা এক্সটাৰনালি মানে হৈছে এক্সটেন্ডেড পোরশনটো, যেটো এক্সটেন্ডেড পোরশন আছে, এই এক্সটেন্ডেড পোরশনটোৱে যেটো পয়েন্টত কাটে, ঠিক আছে, এই পয়েন্টটোৰ কোঅৰ্ডিনেট আৰু এই পয়েন্টটোৰ কোঅৰ্ডিনেট আমি ওলাব লগা হয়, ঠিক আছে। এতিয়া প্ৰথমতে লিখি লোৱা এনি পয়েন্ট any নহয় the point লিখা, any লিখিব নালাগে, the point which intersect a straight line which passes through Px1y1 and Qx2y2, Px1y1 and Qx2y2, Px1y1 and Qx2y2, the point which intersect the line, which intersect a straight line, intersect a line which passes through Pxy and Px1y1 and Qx2y2 in m:n ratio, either internally or externally, either internally or externally. এতিয়া লিখা if the point cut PQ, if the point cut PQ internally, then the point must lie on PQ,
on PQ, and if the point cut externally, then the point will lie on the extended portion of the section PQ, ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰা সোয়া ইয়াতে কি বুলি কৈছে m:n ৰেশিও কাটিছে বুলি কৈছে হয়নে m:n ৰেশিও যদি কাটিছে বুলি কৈছে প্ৰথমতে লিখা হেৰি এই ডায়াগ্ৰামটো আকি লোৱা এই ডায়াগ্ৰামটো অকাৰ পিছত তোমালোকে লিখা r এটা হ'ব r আৰু ইটো তুমি r' বুলি লিখা r' xy বুলি লিখিছো r' xy আৰু এটো হৈছে rxy মানে দুটা ভেৰিয়েবল পইণ্টটো এটো কাৰণে আমি xy লিখিলে প্ৰবলেম নাই xy is any variable point fixed point kita hoise eta x1 y1 x2 y2 those are fixed point and rxy xy eta hoise variable point so ami common variable hisabe xy likhibo paru kono problem কেনেকৈ লিখিছিলো সো যদি r2 প্ৰথমতে আমি দুটা টাইপত কৰিব লাগিব প্ৰথমতে ধৰি লম r is internal and এটো হ'ব r' is external okay so আমি যদি r যদি internally যদি কাটে তেতিয়ালে আমি এটা কাম কৰিম এই pr লাইনডালৰ স্লোপ উলিয়াম যেতিয়া এই মাত্ৰ যেটো উলিয়াইছো pr লাইনডালৰ স্লোপ উলিয়াম আৰু আমি কিহৰ স্লোপ উলিয়াম rq স্লোপ উলিয়াম দুইটা স্লোপ ইকুৱেল কৰি দিম ইকুৱেল কৰি দিলে তাৰ পৰা x আৰু y1 ৰ ভ্যালুটো আহি যাব ঠিক আছে x2 দুটা ভ্যালু আহি যাব এটা তুমি সোয়া প্ৰথমতে কিন্তু ডাইৰেক্ট m:n লিখা প্ৰথমতে তুমি কি কৰিব পাৰিম লাগিব এটো দিয়া আছে m:n ৰেশিও তেলে what is the original length of this line এটো আমি গম নাপাও আমাক জাস্ট m:n ৰেশিও কাটে বুলি দিয়া আছে মানে যদি ইয়া ধৰি লৈছো 3:2 ৰেশিও দিয়া আছে m ৰ ভ্যালু 3 আৰু ইয়াৰ ভ্যালু 2 3:2 ৰেশিও বুলি দিয়া আছে তেতিয়া হলে কি ইয়াৰ লেংথটো 6 হ'ব পাৰে 4 হ'ব পাৰে হয় না নহলে কি হ'ব পাৰে 9 হ'ব পাৰে নহলে এফালে 6 হ'ব পাৰে 9:6 হ'ব পাৰে 9 হ'ব পাৰে 6 হ'ব পাৰে 6 হ'ব পাৰে 4 হ'ব পাৰে এটা আমি গম নাপাও কাৰণ অকল ৰেশিওটোহে দিয়া আছে 3:2 বুলি কি হেতু কাৰণে আমি কি কৰিম ইয়াতে যদি লেংথটো যদি লিখিব হয় আমি pr কি বুলি লিখিম what is pr pr mk আৰু rq qr কিমান হ'ব mk so আমি pr কি লিখিম mq আৰু qr কি লিখিম nk okay কাৰণ আমি বস্তুটো গম পালো pr is to qr pr টো কোনটো আছিল এটো pr divided by qr is equal to কিমান হয় m:n বুলি দিয়া আছে is equal to কি বুলি ধৰিলো k বুলি ধৰিলো মন আছে নেটো so তেতিয়ালে what is pr is equal to mk আৰু qr is equal to কিমান হ'ব আমি এটো ৰেশিও এন্ড প্ৰপৰচনৰ পৰা এটা বস্তু গম পাও এনেকৈ লিখিব পাৰি বুলি pr is equal to কি হয় mk আৰু qr is equal to হ'ব nk ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰা স্লোপটো উলিওৱা what is the slope of line pr slope of pr আহে না চাইবা slope of pr what is the slope of pr কিমান হ'ব y minus y1 divided by x minus x1 okay আৰু slope of rq কিমান হ'ব y2 minus y divided by কি হ'ব x2 minus x এইটা স্লোপ হ'ব ওকে এইটা স্লোপ আহিব তাৰপিছত কি কৰিব লাগিব স্লোপ কিটা সেম হয় না কিন্তু স্লোপ কিটা যদি আমি সেম যদি উলিয়াও স্লোপ অফ pr আৰু স্লোপ অফ
স্লোপ অফ কিউ আৰ আৰু স্লোপ অফ পি আৰ ইজ ইকুৱেল টু কিমান আহিব এইটা আহিব এটা তোমালোকে ইকুৱেল কৰি পেলাই চোৱা কিবা এটা হেৰি ওলাই ৰিলেচন ওলাই না নোলাই চোৱা কাৰণ ইয়াতে m আৰু n টো ইউটিলাইজ কৰিব লাগিব ন চোৱা দুইটা ইকুৱেল কৰি পেলাই চোৱা কি ৰিলেচন আহে তোমালোকে এতিয়া লিখা cos থিটা বুলি লিখা এটো হ'ব স্লোপ অফ লাইন পি আৰ স্লোপ অফ লাইন আৰ কিউ এটো আমি লিখিলো একো প্ৰবলেম নাই তাৰ পিছত তোমালোকে এতিয়া লিখিবা কাৰণ এটোত আমি কেলে সলভ কৰিব নোৱাৰো বিকজ ইয়াতে m টো নাই m টো ইউটিলাইজ কৰিব লাগিব ঠিক আছে সো আমি cos থিটা লিখিম ফ্ৰম দা ট্ৰায়াঙ্গল PRT আৰু R এটো কিবা ট্ৰায়াঙ্গল লৈ লোৱা PR এটো PRT ললো PQRST U এটো U লৈ লোৱা বা V কিবা এটা লৈ লোৱা সো তেতিয়া হলে cos θ is equal to first triangle টোৰ কাৰণে কিমান হ'ব cos θ is equal to হ'ব PT divided by PR okay আৰু second টোৰ কাৰণে হ'ব RU divided by RQ second টোৰ কাৰণে হ'ব RU divided by RQ হল RU divided by RQ তাৰপৰা সিম্পলিফাই কৰি দিয়া এনসাৰটো গুছি আহিব কিহৰ x কোঅৰ্ডিনেটটো গুছি আহিব y কোঅৰ্ডিনেটটো আহিবৰ কাৰণে আমি কি কৰিব লাগিব sin থিটা ল'ব লাগিব হয়নে y কোঅৰ্ডিনেটটো আহিবৰ কাৰণে আমি sin থিটা ল'ব লাগিব সো sin থিটা লৈ পেলাই y কোঅৰ্ডিনেটটো ল'ব লাগিব এ কিবা প্ৰবলেম আছে ইয়াতে আকৌ কৈ দিছো চোৱা এই যেটো ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গলটোৰ যেটো cos থিটা হ'ব এই ট্ৰায়াঙ্গলটোৰ cos থিটাটো একেটাই হ'ব বিকজ থিটা ইজ সেম বিকজ ইট ইজ আ স্ট্ৰেইট লাইন ওকে যদি থিটাটো যদি সেম হয় তেতিয়ালে cos থিটা ইজ ইকুৱেল টু কিমান হ'ব pt by pr what is pt pt মানে হৈছে x minus x1 আৰু what is pr is equal to হৈছে mk আমি অলৰেডি pr is equal to mk এটো লিখি থৈছো ঠিক আছে so next আমাৰ cos theta for triangle rqu কাৰণে cos theta কিমান হ'ব it is x2 minus x divided by mk okay x2 minus x এডোখৰ পৰা এডোখৰলৈকে x2 আৰু এডোখৰ পৰা এডোখৰলৈকে x2 minus x is equal to কিমান আহিব এটো আহিব সো ru divided by rq আহিব মানে এনেকুৱা টাইপত আহিলে এতিয়া আমি কি কৰিলো দুইটা ইকুৱেল কৰি দিলো এই দুটা তোমালোকে এটা নাম্বাৰ দি দিবা আৰু এইটো নাম্বাৰ দি দিবা সো দুইটা আমি কি কৰিলো ইকুৱেল কৰি দিলো যদি দুইটা যদি ইকুৱেল হৈ যায় তেতিয়া হলে এটো সিম্পলিফাই কৰিব লাগিব কিহৰ কাৰণে for x x ৰ কাৰণে যদি আমি সিম্পলিফাই কৰিলো তেতিয়া হলে কি আহি যাব mx2 nx1 divided by m plus n sin থিটাটো তেনেকৈ উলিয়াব লাগিব sin থিটাটো উলিয়াবা এতিয়া আমি sin থিটাটো ইয়াৰ পৰা যদি উলিয়াও একেটা ওয়েট tan থিটাটো দৰকাৰ নহয় ইয়াতে এটা sin থিটা যদি উলিয়াও what is sin theta is equal to for the first triangle PRT for triangle PRT কাৰণে sin theta হ'ব RT divided by PR what is RT is equal to y minus y1 what is PR is equal to mk তাৰপিছত for triangle RQU sin theta is equal to কি হ'ব RQU sin theta is equal to হ'ব QU divided by QR what is QU is equal to y2 minus y আৰু what is RQ মানে হ'ব তোমাৰ mk ওকে সো দুইটাৰ পৰা আমি কি কৰিম দুইটা যদি কম্বাইন কৰি দিও এই দুইটা কম্বাইন কৰি দিলে কিমান আহিব y minus y1 divided by mk is equal to y2 minus y divided by mk so here k cancel hobo y minus ny minus ny1 is equal to my2 minus my so ami yaar par ki koribo paro m plus ny is equal to my2 plus ny1 which implies y is equal to kiman hobo my2 plus ny1 divided by m plus n okay so etu ahibo sin theta
হৈছে নে नेक्स्ट हुआ लिखा r dash cut pq externally r dash cut pq externally in the ratio m is to n in the ratio m is to n in the ratio m is to n okay so m and n ratio m is to n ratio কাটিছে externally কাটিছে ঠিক আছে m is to n ratio so তেতিয়া হলে আমি ইয়াতে ইয়াৰ পৰা কি পাম pr dash divided by qr dash ভালকে চাই লওক কেনেকৈ লিখিছো pr dash qr dash pr dash okay আৰু qr dash টো হৈছে n আৰু pr dash টো কি হ'ব m pr dash is equal m is to n according to question pr dash divided by qr dash is equal to কি হ'ব m by n হ'বনে pr dash qr dash এতিয়া তোমালোকে চোৱা এবাৰ কি কৰিব লাগিব আমি pr dash আৰু qr dash এইকেইটা বস্তু ইউটিলাইজ কৰিব লাগিব আগতে যেনেকৈ p এইকেইটা pr আৰু এইকেইটা কৰিছিলো এবাৰ এইকেইটা ইউটিলাইজ কৰিব লাগিব ফৰ্মুলা এটাই হ'ব mn হ'ব এৰিয়া হ'ব আমি এটো কি বুলি লিখিব পাৰিম therefore pr dash is equal to কি লিখিম m k বুলি লিখো k আগত লিখিছিলো এবাৰ ml লিখো ml আৰু এটো হ'ব qr dash is equal to কি লিখিম nl where l is the proportionality constant where l is the কি হ'ব proportionality constant okay এতিয়া সো আমি কি কৰিব লাগিব pr dash টো ইউটিলাইজ কৰিব লাগিব মানে কোনটো pr dash এ ডাঙৰ ট্ৰায়াঙ্গলটো এইছা নাই এই ডাঙৰ ট্ৰায়াঙ্গলটো সো এই ডাঙৰ ট্ৰায়াঙ্গলটো যদি ইউটিলাইজ কৰিবলৈ হয় এই ডাঙৰ ট্ৰায়াঙ্গলটো এই ডখৰ পাই ডখৰলে কিমান হ'ব ইয়াৰ x কোঅৰ্ডিনেটটো কিমান হ'ব কি x হ'ব x এ হ'ব কাৰণ আমি x লৈছো সো এবাৰ x টো আনিব মান ডখৰ লেকে ওকে a2 ডিভাইডেড বাই কোনটো pr dash ডিভাইডেড বাই কি লম আমি x minus x1 এই ডখৰ পাই ডখৰ লেকে কিমান আছিল x1 আছিল ন সো x minus x1 কি আহিব x minus x1 cos theta উলিওৱা cos theta লিখা cos theta ইকুৱেল টু কিমান হ'ব cos theta ইকুৱেল টু x minus x1 হয় না x minus x1 ডিভাইডেড বাই কি হ'ব কি ডিভাইডেড বাই pr dash so what is pr dash x minus x1 divided by ml okay similarly আকৌ ইটো cos theta লোৱা ইটো cos theta মানে কোনটো লব লাগিব আমি এটো ইউটিলাইজ কৰিব লাগিব নেক্সট n টো ইউটিলাইজ কৰিব লাগিব তাহলে এই ট্ৰায়াঙ্গলটো লব লাগিব হয় না এই ট্ৰায়াঙ্গলটো লব লাগিব এই ট্ৰায়াঙ্গলটো কিমান হ'ব x minus x2 এই দেখো পাই দেখো লাগে x2 হয় না x2 হয় এই দেখো লাগে x তাহলে x minus কি লব লাগিব x minus x2 divided by কি আহিব x minus x2 divided by qr dash so what is qr dash is equal to nl মানে x minus x2 divided by nl ঠিক আছে এতিয়া তুমি কি কৰিবা সোৱা এই দুইটা বস্তু ইকুৱেলাইজ কৰি দিবা এইটা ইকুৱেল কৰি দিবা এইটা ইকুৱেল কৰা লাগলে কিমান আহিব x minus x1 divided by ml আৰু x minus x2 divided by nl so which implies l আৰু l টো কি হ'ব ক্যান্সেল যাব এতিয়া তুমি এটো আকৌ আগৰ নিচিনাই কৰি দিয়া nx হ'ব minus nx1 mx minus mx2 এতিয়া আমি যদি সিম্পলিফাই কৰো mx2 যদি এফালে লৈ আহো তাহলে mx2 minus nx1 আহিব আৰু এটো ইফালে গুছি গলে mx minus nx হ'ব mx minus nx is equal to mx2 minus nx1 which implies x is equal to m minus n mx2 minus nx1 এটো ইমপ্লাই কৰিলে কি হ'ব x ৰ কোঅৰ্ডিনেট কি আহিব x is equal to mx2 minus nx1 divided by m minus n এই বস্তুবিলাক অলৰেডি তোমালোকে আগতে পাইছা জাস্ট আমি বস্তুবিলাক ৰিভাইজ কৰিছো ঠিক আছে এটা সিমিলাৰলি যেতিয়া তোমালোকে sin থিটা ক্ষেত্ৰত কৰিবা sin থিটা ক্ষেত্ৰত কৰিলে my2 ny1 তেনেকৈ ওলাব my2 minus ny1 divided by m minus n তেনেকৈ আহিব
তে sin θ টো উলিয়াই লব পাৰা ঠিক আছে sin θ টো উলিয়াই লব পাৰা sin θ টো উলিয়াই ললে কি আহিব এটো my2 - ny1 ডিভাইডেড বাই m - n আহিব একেটা বস্তুৱে লব লাগিব এটো এতিয়া চোৱা ইয়াৰ পৰা এটা ইম্পৰ্টেন্ট ৰিজাল্ট আহে ইম্পৰ্টেন্ট ৰিজাল্টটো চোৱা যদি r টো মিড পইণ্ট হয় ইন্টাৰনালি কাটিলে কৈছো ইন্টাৰনালি কাটিলে যদি r টো যদি মিড পইণ্ট হয় তেতিয়া হলে কি হ'ব যেটো m + n আছে m = যদি n হয় m = n হলে কিমান হ'ব চোৱা x = কি আছিল mx2 plus mx1 divided by কি আছিল m plus n আছিল এতে m = যদি n হয় তেলে কি হ'ব চোৱা m = n আমি m ৰ জায়গাত কি লিখ বহাই দিও বা n ৰ জায়গাত m বহাই দিলে হ'ব m plus m বহাই দিলো because m = n আৰু এটো আহিব mx2 plus mx1 সো তেলে ইয়াৰ পৰা m টো কমন আহিব এটো কিমান আহিব x1 plus x2 আৰু এটো কিমান আহিব twice so m and n to cancel যাব এটো কিমান হবে x1 plus x2 divided by 2 মানে মিড পয়েন্ট যদি হয় যদি r is the mid point তেতিয়ালে x ৰ কোঅৰ্ডিনেট টো কিমান হ'ব x1 plus x2 divided by 2 similarly y টো হ'ব y1 plus y2 divided by 2 okay so it was a খুব ইম্পৰ্টেন্ট ৰিজাল্ট এই ৰিজাল্টটো আমি ইউজ কৰিম কোৱেশ্চন কৰোতে এতিয়া এটা কোৱেশ্চন লিখিলো আৰু ঘৰত কৰিবা লিখা এটা কোৱেশ্চন লিখা এটা ঘৰত লিখিবা আৰু বাকিখিনি যেখিনি মই লিখাই দিলো সেইখিনি কমপ্লিট কৰিবা ঠিক আছে মই যেখিনি লিখা বাকি থাকিলে সেইখিনি কমপ্লিট কৰিবা এটা কোৱেশ্চনটা লিখা a quadrilateral has four vertices a quadrilateral has four vertices quadrilateral মানে চতুৰ্ভুজ ওকে quadrilateral মানে হৈছে চতুৰ্ভুজ vertices -4 to comma 26 point kita কথা কৈছো -4, 2 next point to হৈছে 2,6 তাৰ পিছৰ point to হৈছে 8,5 second point 2,6 তাৰ পিছৰ point to হৈছে 8,5 তাৰ পিছৰ point to হৈছে 9,-7 so that the midpoints of sides of this quadrilateral the midpoint bila ওলাব পাৰিবা নহয় তোমালোকে আপৰা এতিয়া ওলাই গল ইয়াতে side of the quadrilateral are vertices of a parallelogram এটো ভৰ্ট কৰিবা কি প্ৰুফ কৰিব লাগে যেটো কোয়াড্ৰিলেটারাল আছে কোয়াড্ৰিলেটারাল যদি চাৰিটা সাইডৰ মিড পইণ্ট কিটা লোৱা হয় তেতিয়া হলে প্যাৰালেলোগ্ৰাম আহিব প্ৰথমতে পইণ্ট কিটা মিড পইণ্ট কিটা উলিয়াই লবা মিড পইণ্ট কিটা উলিওৱাৰ পিছতে কি কৰিবা উলিয়াই স্লোপ কিটা উলিয়াবা প্যাৰালেলোগ্ৰামৰ কি হয় যিকোনো দুটা লাইনৰ